হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই চুমি আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ দোকান, আৰু দোকানত যাবৰ কাৰণে ৰেডি কৰি আছোঁ। এয়া ছাতা লৈছোঁ, গৰম পানীৰ বটল ভৰাই লৈছোঁ, যিহেতু মই গৰম পানী খাই আছোঁ বহুত দিনৰ পৰা, মানে চৰ্দি আৰু কাহ হ'ব বুলি অকণমান গৰম পানী খাই আছোঁ। আৰু এতিয়া পূৰা ৰেডি হৈ লৈছোঁ পূৰা, যিহেতু মই এতিয়া প্ৰেগনেণ্ট হৈ আছোঁ, সেইকাৰণে অকণমান খোৱা লোৱাত যত্ন লৈ আছোঁ। ঠাণ্ডা পানী খালে যদি কাহ হৈ যায় কষ্ট পাম, সেইকাৰণে। আৰু দোকানত নগ'লেও নহয়, সেইকাৰণে গৈছোঁ। হাজবেণ্ডে যিহেতু ডিউটিত ওলাই গৈছে। মোৰ এতিয়া প্ৰেগনেঞ্চিৰ 4 মাহ চলি আছে। আৰু মই মন্দিৰ গৈছিলোঁ, হনুমান মন্দিৰ গৈছিলোঁ। মন্দিৰৰ পৰা আহি কাপোৰটো চেঞ্জ কৰি দোকানলৈ আহি আছোঁ খোজকাঢ়ি, যিহেতু অকণমান খোজকাঢ়িবও লাগে, বেলেগকৈ খোজকাঢ়া নহয়ে তেনেকৈ। আৰু আমাৰ ঘৰৰ পৰা দোকানলৈ বহুত বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি আহিব পাৰি। আৰু খোজকাঢ়ি আহিলে মোৰ ভালো লাগে, কাৰণ অকণমান খোজকাঢ়াও হয়, যিহেতু ক'তো যোৱা নহয়। আৰু দোকানখনত আহিলে মনটো বহুত বেছি ভাল লাগে, কিয়নো ইয়াত ব্যস্ততাত থকা যায় যে, সেইকাৰণে। আৰু ফটো বনাব আহিছিল ভণ্টি এজনীয়ে, মোক ফোন কৰি আছিল, আৰু মই একদম দৌৰা দৌৰিকৈ আহি বনাই দিছোঁ। ৰাতিপুৱা টাইমত দোকানলৈ আহোঁতে অকণমান দেৰিয়ে হয়, কিয়নো বহুত কাম থাকে পোৱাৰ সময়ত, সেইকাৰণে অকণমান দেৰিয়ে হৈ যায়। আৰু মোৰ সদায় প্ৰায়ে মোৰ তেনেকুৱাই হয়, দৌৰা দৌৰি লাগে। যেতিয়ালৈকে মই আহি থাকিব পাৰোঁ তেতিয়ালৈকে দোকানখনলৈ আহিয়ে থাকিম। মোৰ সঁচাকৈ বহুত ভাল লাগে। আৰু লগতে হাজবেণ্ডকো অকণমান সহায় কৰি দিয়া হয়, তেওঁ দোকানত টাইম দিব নোৱাৰে। কেতিয়াবা ফটোবোৰ ভৰাই দিবলৈ কামবোৰ নাথাকে, মই নিজে বনাই লওঁ এনেকৈ, তেতিয়া মানে দৌৰা দৌৰিকৈ আৰু বনাই ল'ব লগা হয়। মানুহ আগত থাকিলেও এনেকৈ বনাই লওঁ, আৰু এনেই মই বনাই থৈ দিওঁ আঠা লগাই, বা এনেকৈ মই বনাই থৈ দিওঁ। যেতিয়া দোকানত ফ্ৰী থাকোঁ, এনেকুৱা কিছুমান সৰু সৰু কাম কৰি মই ভাল পাওঁ। লগতে মোৰ ইয়াত মেচিনটো আছে, চিলাই মেচিনটো, তাৰেও কিছুমান কাম কৰোঁ। যেতিয়া মানে কম্পিউটাৰৰ কাম নাহে, তেতিয়া সেইখিনি কাম কৰোঁ। মুঠতে যেনেকৈ নহওক ব্যস্ততাত থাকিলে মনবোৰ ভাল লাগে। মই যে আপোনালোকক কৈছিলোঁ যে, মই আগৰ ভিডিঅ'টোতো কৈছোঁ, আৰু দুটামান ভিডিঅ'ত কৈছোঁ যে মই চিলাইৰ ভিডিঅ' বহুত দিন দিব পৰা নাই। আচলতে এইটো এটা কাৰণ, যিহেতু মই দোকানলৈ ওলাই আহোঁ, দোকানত কম্পিউটাৰৰ কাম বহুত থাকে, কিবা কিবি অনলাইন কৰা, বা ফটো ষ্টেট কৰা, ফটো বনোৱা, এইবিলাক কৰোঁতে টাইমটো তেনেকৈ নহয়েই। মই কাপোৰ চিলোৱাৰ কাপোৰ কিবা কেতিয়াবা চিলালেও মানে ভিডিঅ' বনোৱা সময় নহয়, সেইকাৰণে মই বিশেষকৈ চিলাইৰ ভিডিঅ'বোৰ দিব পৰা নাই। আৰু মই বহুত দিন মেচিনত বহাও নাই, কিয়নো প্ৰেগনেণ্ট হোৱাৰ পাছত আমাৰ ইফালে মানুহে কয়, আৰু তেনেকৈ মানে মেচিনত বহিবলৈ নাপায় বা চিলাই কৰিবলৈ নাপায় বুলি কয়, সেইকাৰণে মই বহুত দিন মেচিনত বহাও নাই। বাৰু নাপায়তো বাৰু মানি নল'লেও এটা কথা যে মেচিনত বহিলে কষ্ট হয় বিশেষকৈ, সেইকাৰণেও আচলতে বহাৰ অকণমান অসুবিধা হয়, কাৰণ কষ্ট কৰিব তেনেকৈ মন নাযায়। আৰু এইখিনি টাইমত এতিয়া মই কম্পিউটাৰৰ আগত বহি বহি কাম কৰিছোঁ, তেতিয়া মোৰ কোনো কষ্ট নহয়, আৰু সেইকাৰণে সেইটোত কোনো কথা নাই। আৰু এয়া মই দোকানত আহিলে, যেতিয়াৰ পৰা মই মানে প্ৰেগনেণ্ট হৈছোঁ, আৰু তেতিয়াৰ পৰা দোকানত যেতিয়া আহোঁ, বাহিৰৰ বস্তু তেনেকৈ নাখাওঁ। আৰু এনেকৈ ফল কিবা কিবি মই ঘৰৰ পৰা লৈ আহোঁ, গাখীৰ, ফল, এইবিলাকে লৈ আহোঁ। বাহিৰৰ বস্তু এনেকৈ খোৱা নাযায় যেনিবা, তথাপিও কেতিয়াবা খালেও এতিয়া একদমেই নাখাওঁ। এইখিনি আমাৰ দোকানৰ বাহিৰটো দেখাই দিছোঁ। আৰু এয়া বাবু, মানে মোৰ ভাগিন হয়, মানে মোৰ হাজবেণ্ডৰ বাকৰ ল'ৰা, বাইদেউৰ ল'ৰা আহিছিলে। তেওঁ মানে মোৰ কাষত আছে, আৰু ভাগিন ল'ৰা। মই কৈছোঁ, বহুত লাজ কৰে ভিডিঅ'ত উঠাৰ কাৰণে, মই মামী হওঁ তেওঁৰ। আৰু মই কৈ আছোঁ, বাবু খোৱা খোৱা, সি একদম লাজতে খোৱাই নাই, তাকে কৈ আছোঁ মই। আপোনালোকেও যদি এইখিনি সময়ত এনেকৈ মোৰ নিচিনা হৈ আছে, তেনেহ'লে বাহিৰৰ বস্তু নাখাবই। পাৰিলে যিমান পাৰে সিমান ঘৰৰ বস্তু বা এনেকৈ ফল মূল এনেকৈ খাব। মানে বাহিৰৰ দোকানৰ বস্তু কিছুমান খালে অকণমান পেটৰো গণ্ডগোল কৰে, আৰু সেইবোৰ খাব নালাগে বোলে। মই এনেও সিমান বাহিৰৰ বস্তু নাখাওঁ যেনিবা, এনেকুৱা ফ্ৰেছ বস্তু খায়ে মোৰ ভাল লাগে। আৰু এয়া মুগ, তাতে অকণমান আদা কুটি আনিছোঁ, আৰু এয়া মৌচুমী, তাৰপাছতে খেজুৰ, এনেকৈ কিবা কিবি ফল মূল আনিছোঁ। মানে বাবুৱে একদম লাজতে নাখায়ে, ল'ব ইচ্ছা নকৰে, একদম একেবাৰে নাখায়, মৌচুমী নাখায়, কিবা নাখায়ে সি। তথাপিও মই জোৰ কৰি তেওঁক দিছোঁ অকণমান খোৱা বুলি। আৰু মানে হাজবেণ্ড নাই, তেওঁ আহিব অকণমান পাছত, তাৰপাছতে বাবু যাব। আৰু মানে বাবু যেতিয়া আমাৰ ঘৰত আহে নহয়, তেতিয়া মানে মোৰ লগত হওক, মামাকৰ লগত হওক, দোকানত থাকেই, মানে ঘৰত নাথাকে। ঘৰত থাকিবলৈ ইমান মন নকৰে, দোকানতে বেছিকৈ আহে, আৰু দোকানত আহিয়ে সময়বোৰ কটায় আমাৰ লগত।
এইখিনি সময়ত আপুনি ঘৰতে থাকক বা কিবা কৰ্মব্যস্ততাতে থাকক, কিন্তু খোৱা লোৱাত একদম যত্ন ল'ব। আৰু ময়ো খোৱাখিনিত অকণমান যত্ন লৈছোঁ, কিয়নো যিহেতু বেছি সময় নাখালে বেয়া, আৰু তেনেকৈ বাহিৰৰ বস্তু খোৱা নহয় কাৰণে টিফিনত লৈয়ে আহোঁ। তেতিয়া কথা নাই, যেতিয়া মানুহ নাথাকে, কাষ্টমাৰ নাহে আৰু তেতিয়া মানে এনেকৈ অলপ খোৱাখিনি মই কৰোঁ। আপোনালোকেও যদি এনেকৈ মোৰ নিচিনাকৈ বাহিৰত ওলাই যাব লগা হয়, অফিচত বা নিজৰ দোকান বা যিকোনো কামত, আৰু আপোনালোকৰ যোনে যি কাম কৰে তেনেকৈ টিফিন লৈ যাব, এনেকৈ নিজৰ ঘৰুৱা বস্তুবিলাকে খাব, আৰু তেতিয়া একদম কথাই নাই। ময়ো তেনেকুৱা কৰিছোঁ। এইটো টাইমত কিন্তু পানী বহুত খাব লাগে, ময়ো পানী খাইছোঁ, আৰু পাৰিলে দিনত বেছিকৈ খাব লাগে, আৰু দিনটো খাই থাকিব লাগে। আৰু হাজবেণ্ডো আহি গ'ল, তেওঁলৈও থৈ দিছিলোঁ, তেওঁকো খাবলৈ দিলোঁ। মোক এতিয়া ঘৰত থ'ব যাব। তেওঁ যেতিয়া দোকান আহি পায়, তেতিয়া আৰু মই বেছি টাইম দোকানত নাথাকোঁ, ঘৰত গুচি যাওঁ। আৰু এয়া বাবু বহি আছে দোকানত, অকণমান সি চাব, আৰু মোক থ'বলৈ আহিছে। বাই বাই।